গতিকে তেওঁলোকক নিশ্চিত জয় যেতিয়া লাগে সেইটো কাৰণে এটাই তেওঁলোকৰ কিন্তু উপায় আছে যে কিছু মানুহক ভোট দিয়াৰ পৰা বঞ্চিত কৰিব লাগিব। এতিয়া 10,000 মানুহতকৈ বেছি মানুহে নটিচ পাইছে আৰু নটিচ কিহৰ ভিত্তিত দিছে? যিবিলাক মানুহে অভিযোগ দিছে সেই অভিযোগকাৰীয়ে লিখি দিছে যে অভিযোগটো মই দিয়া নাই, লিখি দিছে, ফিজিকেলি ভিডিঅ' দিছে। কালি মই কোনোবা এটা চেনেলে বজাইছোঁ, অভিযুক্তকাৰীক যাক সজোৱা হৈছে তেওঁ কৈছে মই অভিযোগ দিয়াই নাই। তাৰপাছত মাতি আনিছে যে নহয় আপোনাক আমুকে অভিযোগ দিছে, গতিকে আপুনি চাৰ্টিফিকেট কৰক, আপুনি ডকুমেণ্ট দেখাওক। ডকুমেণ্ট দেখাবলৈ গৈছে 12 ঘণ্টা থিয় হৈ থাকিব লাগে। কালি ৰাতি 12টা বাজিছে, পৰহি ৰাতি 12টা বাজিছে। টেবুল এখন দিছে প্ৰথমতে 10,000 মানুহৰ কাৰণে, দিন দিছে 4 দিন। এখন টেবুলত 10,000 মানুহৰ হিয়াৰিং হ'ব নেকি? তাৰপিছত দিলে 5খন। তাৰপাছত যেতিয়া ৰাইজে আমি চবেই মিলি হুলস্থুল কৰিলোঁ 10খন কৰিলে। ইমানখিনি ন্যূনতম জ্ঞান নাই নি যে 10,000 মানুহৰ হিয়াৰিং এখন টেবুলত 10খন টেবুলত হ'লে কিদৰে লাগিব? তাৰমানে কি যে যাৰ নাম কাটিবলৈ বিচাৰিছোঁ তেওঁতো ডকুমেণ্টছ পূৰা আছে, ডকুমেণ্টছ দেখালেতো ভোট কাটিব নোৱাৰোঁ। গতিকে হিয়াৰিং যাতে কম সময়ৰ ভিতৰত কম মানুহৰ হয়, বাকী মানুহ থাকি যায়, এবচেণ্ট মানুহটোতো নাম কটা যাব। গতিকে এই যিটো ষড়যন্ত্ৰ চলিছে এইটো কি? তাৰমানে ভয় খাইছে বিজেপিয়ে যে কংগ্ৰেছ জিকি আছে চাৰিওফালে, গতিকে কংগ্ৰেছক পৰাভূত কৰা। এতিয়া শেষ অস্ত্ৰটো হৈছে ভোট কটা।